আছো একদম ৰ'দ দেখি যায় একদম যিহেতু মানুহ মৰিগাঁৱতে আছে এখন যোৰহাট চ' যোৰহাট পাইছোঁ বতৰা আহিব পাৰি জাগিৰোডৰ পৰা চ' তাৰ পৰাই স্কুটি লৈ যাম চাগে वेलकम बैक टू माय यूट्यूब चैनल डीजे ब्लॉग्स बर्तमान चलाई আছে ইয়াৰ পৰাগে টমটম সো ঘৰৰ পৰা ষ্টাৰ্ট নিদিলোঁ এতিয়া একদম গৰম পুৰা মানে সেউজীয়া গছৰ মাজে মাজে পুৰা আহি আছোঁ ই পুৰা টমটম চলাই আছে মানে তাৰ কিবা ভাড়া এটা চাওঁ মাজে মাজে এটা গাঁও মিনছ গাড়ী ৰাস্তা আছিলে অলপ আগত তাৰ পৰা অলপ আগতে এইপিনে সোমাই আহিছোঁ একদম পুৰা চাৰিও চাইডে গছ তাৰ মাজে মাজে ৰাস্তাটো আৰু পাহাৰৰ মানে ওপৰলৈ উঠি গৈ আছে একদম ওপৰলৈ পাহাৰ পাম এতিয়া অলপ গৰম কি দেখিছা একদম পুৰা ৰূপে ভিডিঅ'ত দেখিয়ে গম পাইছা গৰম কিয়া আমাৰ ৰাস্তা অসমত হিলি যায় দেখিছা লগত মোৰ আছে ভাই একদম পুৰা টমটম চলাই আছে হাই এটা দি দিয়া হাই চ' ই একদম পুৰা গাড়ী চলাই আছে বৰ্তমানে গৈ আছোঁ একদম ৰ'দ দেখি যায় একদম পুৰা দি দিছে চ' গৈ আছোঁ ৰাস্তাৰ মাজে মাজে একদম গৰম এনজয় কৰি যোৱা মইতো গৰম এনজয় কৰোঁ সেই বৰ্তমান ৰ'দ একদম পুৰা আকাশখন চোৱা পুৰা হিলাই দিছে আকাশত চ' গাঁৱৰ মাজে মাজে টমটমত পুৰা ছাগলীকেইটাও বেচে গৰুকেইটাও বেচে আৰু সজুৱাই আছে পুৰা কাৰণ গৰম লাগিছে ন গৰু চব পুৰা বাটত থাকিব মনেই কৰা নাই ধুনীয়াকৈ হেৰি কৰি আছে দিয়া দেই থাকা গৰুকেইটা ছাইডত থকা ছাঁত কোন বতাহ কি ধুনীয়া মানে বুলি ক'ম আৰু এয়া জীৱন এয়া গৰম মাজে সময় আহে ধুমুহা তাৰপিছত মাজে সময় গৰম মানে এনেকুৱা গৰম ন মানুহ কম আৰু তো বেচা কাকাটো দেখিছা বহি আছে পুৰা বিচনী বাই বাই চ' এয়া চোৱা কি ভিউ সেই ইয়াত আছে আমাৰ জাগিৰোড আমি জাগিৰোডৰ আমাৰ এইটো চাইডে ঘৰ চ' তাৰ পৰা এনেকৈ সোমাই আহিছোঁ এইটো চাইডে লগা গৰমত পুৰা মানুহ একদম বাটতে পুৰা মানে একদম ঠাণ্ডা লৈ আছে বুলি ক'ব ছাঁ জেগা কাৰণ ভিতৰতো গৰম বহুত ভিউ চোৱা গাইছ ৰ'দ অপি একদম জুই তেওঁ পথাৰত সেয়া মানুহে পুৰা কাম কৰি আছে কাৰণ যিহেতু মানুহৰ ধান কৰি খেতি পথাৰ কৰিবই লাগিব গতিকে পুৰা কৰি গৈ আছে চাই থাকা গৰম মানে কি আৰু পথাৰটো কষ্ট কৰি হ'লেওতো খেতি কৰিবই লাগিব ন চ' কৰি আছে ভিডিঅ' চিডিঅ' আপলোড দিয়া নাই মানে কিয় দিয়া নাছিলোঁ মোৰ মোবাইলটো অলপ প্ৰব্লেম হৈছিলে মানে ভাঙিছিলোঁ মই খংটো বহুত যে তাৰপিছতে কেমেৰাটো অলপ প্ৰব্লেম হ'ল চব ব্লগ বনোৱা নাছিল গতিকে কেমেৰাত নবনাওঁ মোবাইলতে বনাম চাই থাকা আৰু গৰমত ভিউ বৰষুণ আহিব চাগে সেই চাইডটো বা কিজানি কাৰণ বৰষুণ আহা লাগি আছে মানে দেখি কিনে এই গাড়ীখনক বুলিলে বহুত ভাল পায় তাৰ গাড়ীখনে গাৰ্লফ্ৰেণ্ড হয়নে এইখন গাৰ্লফ্ৰেণ্ড হয় নে তোমাৰ ই লাজ কৰিছে একচুৱেলি চাওঁ লাজ ই লাজ কৰিছে মানে এনেই মানুহটো বহুত চ' ভিউটোৰ কাৰণে মানে মই ফ্ৰণ্ট কেমেৰাত মানে বেক কেমেৰাত কৰি গৈ আছোঁ চ' ই কৈছে হ'ব দে বোলে দে হেই গাইছ ভিউ চোৱা ভিউ চবেই দেখিছা আমাৰ লগত বৰ্তমান 6জনী ছোৱালী বহি আছে দেই মানে ই ভাড়া মাৰিব আহিছিলে 6জনী আহিছে আৰু কথা শুনি একো নাই হাঁহটো সেই গাইছ গৰম চোৱা একদম পুৰা মানুহ একদম বাটত পুৰা হাৱাত টমটমত আহি আছোঁ বুলি ইহঁতেতো কষ্ট কৰি আছে ন চোৱা গতিকে মানুহক দেখি লাভ নাই আৰু হাঁহি লাভ নাই ব্লগত একো নাই বহুত দিনৰ মূৰত কৈছোঁ মই কাৰণ মোবাইলটো বেয়া হৈছিলে মোৰ এটা মোবাইল ভাঙিছিলে চ' এইটো নতুন মোবাইল লৈ লৈছোঁ সেইটো কাৰণে এইখিনি কি জেগা এইখিনি কি জেগা বোলে এইখিনি কি জেগা জানানে কিবা ঘুলিগাঁও বুলি কয় এইখিনি চ' ঘুলিগাঁও পাইছোঁ হাঁহিটো বেছি আছে ই পুৰা হাঁহি গৈ আছে চ' সেইটো কাৰণে তাক কৈছোঁ হাঁহিটো বেছি হৈছে এটিটিউড দেখাব বেলেগৰ আগত মোৰ আগত নহয় অ'কে হিঅ' চ' সেই গাইছ চোৱা বৰ্তমানে পাই গ'লেহে একদম পুৰা ধামাকা গুলি জেগা দেখিছা চাৰিও চাইডে একদম পুৰা মানে বতৰটো কি বুলি ক'ম মানে গৰমৰ কাৰণে একদম বতৰটো মানে আকাশ দেখিছা পুৰা একদম হাই গা ধুব মন পানীখিনি দেখিলোঁ কিন্তু বৰষুণৰ পানী হয় চ' পুৰা এয়া মাছ মাৰি আছে মানুহে ৰ'দত থিয় হৈ মাছ পাইছেনে নাই পোৱা এটাও পোৱা নাই পাইছে এইখিনি কি বুলি কয়নো জেগাটো
পানী বখৰা আৰু এইপিনে যোৰহাট এখনো যোৰহাট বুলি কয় কলাবৈ কলপা এইখন এখন যোৰহাট আছে একদম বঢ়িয়া যোৰহাট পানী চাৰিও চাইডে গৰম একদম এই খুৰাজনে মাছ মাৰিছে কিবা মাছ পাইছে নেকি চাওঁ পাবা সৰু মাছ পাইছে ন সুধিলোঁ মাছ পুৰা মানে মাৰি আছে গৰমত আৰু এইখন বোলে যোৰহাট এখন মানে সেইখন যোৰহাট নহয় এইখন যোৰহাট মৰিগাঁৱতে আছে এখন যোৰহাট চ' যোৰহাট পাইছোঁ বতৰ পুৰা ধামত আহিছোঁ এইটো পুৰা মোবাইল টিপি আছোঁ ছোৱালীৰ লগত ব্যস্ত নেকি তুমি ভাইটি চাওঁ এইপিনে এবাৰ চাই দিয়া কিবা ক'বা নেকি বতাহ লাগি আছে য়েছ ঠিক কথা কৈছে সি এইখিনি জেগাত য'ত ৰখিছোঁ ন মানে হ'ব পাৰে ৰ'দটো দি আছে কিন্তু মানে একদম বতাহটো একদম পুৰা ঠাণ্ডা হৈ আহি আছে চ' সেই গাইজ দেখা পালা খুৰাজনে মাছ মাৰি আছিলে বৰ্তমান দেখাই দিলোঁ চ' বৰ্তমান পূৰা গৰমত মানে একদম হেৰি হৈ গৈছোঁ অলপ কিবা কিবি খামগৈ পানী চানী মানে ঠাণ্ডা খাব মন গৈ আছে চ' গৈ আছোঁ গাড়ী আহি থাকে অলপ চলপ ৰাস্তাটো ইমান মানে গাড়ী তেনেকুৱা হেৰি নহয় মানে মাল বস্তু কঢ়িওৱা গাড়ী বেছি আহে আৰু চ' যোৰহাট এদিন আহি চাম ৰ বাইক লৈ অলপ ফটোগ্ৰাফী কৰি যাম সেই এইটো চাইডে চ' সেইটো চাইডে আছে আমাৰ জাগিৰোড তো তাৰ পৰা এইটো চাইডে কিবা গড়মাৰি কিবা কলাবৰী এনেকৈ কিবা কিবি ক'লে তো নাযাওঁ আজি সেইটো চাইডে এদিন স্কুটি লৈ আহিম মজাকৈ ৰাস্তাটো একদম বঢ়িয়া মজা ৰাস্তা চ' সেই গাইজ আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাই গৈছোঁ পৰাগ যাবা ন এতিয়া পাৰ্টি কৰিমগৈ সৰু সুৰাকৈ অলপ চ' পাৰ্টিটো চাই থাকিবা খুৰাকেইজনে তেতিয়াৰ পৰা মাছ মাৰি আছে মানে ইমান গৰমত যে মাছ মাৰি আছে আমি হ'লে আৰু কি কৰিবা এনেকৈ পাৰিবা ৰ'দত মাছ মাৰি থাকিব নাই দিয়া নাম নাপাওঁ কি এনেই পাৰিম গাড়ী চলাই থকা মানে হাৱা লৈ ঘূৰি ফুৰেতো গাড়ীত অনাবত তাৰ মানে পাৰিম থাকে চ' যামগৈ এতিয়া একদম উফ মাই গড ৰ'দ ভিউটোৰ কথাটো ক'বই নালাগে একদম অপি চ' বাকী দেখা পালা জেগাখিনি অকণমান সৰু সুৰা শ্বৰ্ট ক্লিপো লৈ ল'লোঁ ক্লিপ দুটা মই দি দিছোঁ চাবা বাকী ইয়াৰ পৰা যাম সেইটো জেগাটো আকৌ এদিন আহি আছোঁ কেমেৰা লৈ আহিম ফটো উঠিম চ' আজিৰ দিনটোত এইটোৱে হ'ল বহুত দিনৰ মূৰত ব্লগ আপলোড দিলোঁ অকণমান সৰু সুৰাকৈ দিলোঁ মানে দিম আৰু চাই থাকা চ' মানে এতিয়া গৈ আছোঁ মানে যাম এতিয়া এইটো টমটম ঘাম ওলাই গৈছে চকুৱে মেলিব পৰা নাই ইমান গৰম ৰাস্তাটো একদম জুই মই আহি আছোঁ কেমেৰা লৈ এদিন অতি সোনকালে আকৌ কেমেৰা ফটোশ্বুট এটা কৰিম অকণমান ৰ'দ নাথাকা দিনা আহিম চ' এতিয়া টমটমত উঠি দিলোঁ ইয়াৰ লগত চ' গৈ আছোঁ টমটমত এয়া লাহে লাহে বাই বাই জেগাটোক কৈছোঁ অকণমান মানে মাছ মাৰি আছে চ' মাছ মাৰা ক্লিপটো অকণমান চাই লোৱা सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ सारा तेरा चांद बन जाना कदी তেতিয়ালৈ ই বাৰু ড্ৰাইভিং কৰি গৈ থাক ল'ৰাটো বহুত কষ্ট মানে একদম ৰাস্তাটো এনেকৈ মানে এতিয়া তোমাৰ আমি জাগিৰোডটো নগাঁও যিটো ৰুট হয় মাজতে মৰিগাঁও আহিব পাৰি জাগিৰোডৰ পৰা চ' তাৰ পাই গ'লোঁ এতিয়া এয়া খোৱা বোৱা বস্তু পূৰা একদম লৈ লৈছোঁ পাৰ্টিৰ কাৰণে আমাৰ দুয়োটাই পাৰ্টি কৰি মজাকৈ লৈছোঁ এতিয়া অলপ আগত জেগা এটা আছে তাতে যাম বহি কিনে দুয়োটাই পূৰা পাৰ্টি কৰিম কি কৰিবা পাৰ্টিটো গৈ ভাল লাগিবনে হে তামাম একদম গুলি আৰু মানে বতৰটোৰ কাৰণে ঠাণ্ডাই লৈছোঁ দেই ঠাণ্ডা আৰু পানী বটলটো ঠাণ্ডা লগত চিপছ লৈছোঁ চ' খামগৈ তুমি মই বেক কেমেৰা দি ভিডিঅ' কৰি আছোঁ যিহেতু আইনতে মোক চোৱা কেছ নাই লাজুকি হাঁহি দেখাই দিয়া প্ৰায় পানী হৈছিলে পথাৰবিলাক পূৰা একদম বেয়া হৈ আছে চ' গৰমত দাদাটো ৰেষ্ট লৈছে দেখিছা এইটো আমাৰ তেতেলীয়া পাহাৰটো মই যে আগৰ ভিডিঅ' এটাত যে কৈছিলোঁ সেইটোৱে তেতেলীয়া পাহাৰটো তাৰ সিটো চাইডে আছে আমাৰ ঘৰ বাকী এইটো চাইডৰ মৰিগাঁও চাইডৰ পৰা এতিয়া আমি আহি আছোঁ জাগিৰোড চাইড গৈ আছোঁ নেচাৰটো এনজয়টোৱে মেইন কাৰণ বৰ্তমান টাইমত নেচাৰটোৱে ভাল হৈছে বুলিও ক'ব পাৰি আৰু বেয়া হৈছেও ক'ব পাৰি কাৰণ কিছুমান চাইডতো পৰিৱেশটো বহুত বেয়া হৈ গৈছে বাকী আমাৰ ইয়াতে বেয়াই জেগাই কিন্তু এই জেগাটো মানে এতিয়া তোমাৰ বৰষুণ বাৰিষা কালটো বৰষুণ দি গৈছে বানপানী হৈ গৈছে গতিকে জেগাবিলাক মানে পূৰা গছবিলাক অলপ মানে ফুলি আছে ন সেইটো কাৰণে ভাল লাগিছে সেউজীয়া ধুনীয়া পৰিৱেশ সেই গাইছ আমি এতিয়া পাৰ্টি কৰি আছোঁ ই পূৰা চিপছ মেইন আৰু ঠাণ্ডাখিনি খাই লওঁ বৰ্তমান
গতিকে চিপছ আৰু ঠাণ্ডা মেইন সদায়, গতিকে খাই লওঁ কাৰণ মোৰ কাৰণে চিপছটো অলৱেজ ফেভাৰেট হয়। মানে গাড়ী ৰাস্তাতে খাব লগা আছে। এই ঠাইটোত মানে জেগা আছে, এইটো ওচৰতে মানে পাৰ্ক এটা আছে, কিন্তু পাৰ্কটো কিবা বন্ধ কৰি থৈ দিছে তালা মাৰি। তো সেইটো কাৰণে পাৰ্কটোৰ ভিতৰত নগ'লোঁ। গৰমটো বহুত লাগিছে, 8 নম্বৰ পইণ্ট। ভোকো লাগিছে, ভাত খোৱাই নাই ৰাতিপুৱাৰ পৰা। তো যিখিনি দেখা পালে দিনটো ভিউ আজি লগতে ইয়াৰ কাৰণে মই এনেই ওলাই আহিলোঁ। চ' দিনটো যিখিনি ভিউ দেখা পালে সেই জেগাটোত গৈছিলোঁ। তো তাত এদিন ফটোশ্বুট কৰিব কেমেৰা লৈ গৈ আছোঁ। গাড়ীত যাম, স্কুটি লৈ যাম চাগে। কৈ দিছোঁ ই গোটেইখিনি শেষ কৰি দিব না, ই বেয়া ৰাগ্য হোৱালি একদম। ৰাগ্য খাই খুব খাই একদম। ঠাণ্ডা নাইকিয়া কৰিলে চোৱা, এই মুখুৱা বুটলিব দি আছে বে, লম ৰখা কৰি দিলোঁ মই। কি হ'ল ন, বহুত দুখৰ কথা এটা, কি খাবই নাপালোঁ ঠাণ্ডাখিনি, ইয়ে খাই দিলে গোটেইখিনি। মানে মই দেখিছা ভিডিঅ'টোত, মানে ঠাণ্ডাখিনি সেই সোফাটো বুটলিব যাওঁতে গোটেই ঠাণ্ডাটো কেমেৰাতে পৰি গ'ল গোটেইখিনি। খাবতো নাপালোৱে, বাৰু একো নাই, আকৌ কিনি খাম। আমিৰ বন গয়া ৰে বাবা। তো কি খাই আছা ভাই? তাক কি খাইছোঁ সুধি আছোঁ, সি নকয়। কি খাইছা দেখুৱাই দিয়া ওচৰৰ পৰা। এয়া মানে কি বুলি ক'ম, এইটো হেৰি, এইটো কি কি খাইছা? হা হা চিগনেচাৰ ঘূৰি আছে আৰু দে এনজয় কৰিলে মোৰ ঠাণ্ডাটো। একো নাই, ঠাণ্ডা পিছত খাই থাকিম। চ' হ'লেও পৰিলে মোবাইলটোৰ ওপৰত কৈছে, মানে মোৰ এটাই বেয়া লাগিছে, মোবাইলটো বোলো বেয়াই হ'ল নেকি, গোটেইখিনি পানী পৰি গ'ল, কেমেৰাটো বোলো গ'লে আৰু। পিছত একো নাই বাৰু, একো প্ৰব্লেম হয়। তুমি কিবা এটা কৈ দিয়া, কি ক'বা? চ' ই লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লাগিব ন মোৰ চেনেলটো। সি তুমি কৰিবা নাই? ই কৰিবই। চ' ই আজি মোক ফাৰ্ষ্ট টাইম ই ব্লগ দিছে। কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সকলো মানে যি আছে দে গোটেইখিনি কৰি দিবা। বাকী এইটো ৰাস্তা আকৌ এনেকুৱা ৰাস্তা নহয় দেই, এইটো একদম পুৰা প্লেন ৰাস্তা। ই কিবা এটা ক'ব, কি ক'বা? বেয়া পালে লাইক কৰিব, ভাল পালে ছাবস্ক্ৰাইব কৰিব। বেয়া পালে লাইক কৰিব দিছে আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব দিছে। চ' মোৰ হিচাপততো এতিয়া ভাল পায় নে বেয়া পায় নাজানো, ঘৰ পাম আৰু। গতিকে বাই বাই। আৰু আমাৰ যদি ভিডিঅ'টো চাই যদি ভাল পালা ন, আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট। গৰমত পূৰা দি গৈ আছোঁ। চ' আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ। বৰ্তমান আমাৰ এইটো চাৰিআলিটো পাম এতিয়া। চ' তাৰ পৰা ঘৰলৈ সোমাই যাম এইপিনে। তাৰ পৰা আগত চিধা আছে জাগিৰোড, আৰু এইপিনে আমি এতিয়া য'ৰ পৰা আহিছোঁ মৰিগাঁও। চ' আমাৰ ঘৰ জাগিৰোডৰ পৰা অলপ সোমাই আহিলে এনেকৈ এইটো ছাইড যাব লাগিব। জাগিৰোডৰ পৰা আহি ৰাইট ছাইডে সোমালে মানে আমাৰ ঘৰ যাব পাৰি। চ' ঘৰ পামগৈ এতিয়া। ভিডিঅ'টো য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, মিনছ মই টমটমত গৈ থাকোঁতে ষ্টাৰ্ট কৰিছিলোঁ, ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাছিলোঁ, আৰু টমটমত এতিয়া গৈ আছোঁ তাতে। নেক্সট এদিন আকৌ এজেগাত মজা জেগাত গৈ আছোঁ, এটা জেগাত। চ' সেইটো প্লেনিংটো চলি আছে, তাত গৈ আছোঁ। তাতে একেবাৰে সেইটো নেক্সট ব্লগ আহি আছে গাইজ। চ' আজিলৈ বাই বাই।